মিচিং স্বায়ত্তশাসিত পৰিষদৰ ইএমসকলৰ আৱাসগৃহ উদ্বোধন অংশগ্ৰহণ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু গোগামুখৰ চিলিমপুৰত MSCৰ ইএম সকলৰ আৱাসগৃহ উদ্বোধনী অনুষ্ঠান সম্পন্ন বৃহস্পতিবাৰে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে MSCৰ পুঁজিৰে নিৰ্মিত ইএমসকলৰ আৱাসগৃহটি MSCৰ কাৰ্যবাহী সদস্য পৰমানন্দ চাইঙীয়া অধ্যক্ষ সুনীল কুমাৰ পেগু MSCৰ সাধাৰণ সদস্য কাৰ্যবাহী সদস্যসকলৰ লগতে মিচিং জাতীয় দল সংগঠনৰ নেতাকৰ্মীসকলৰ উপস্থিতিত উদ্বোধন কৰা হয়। উল্লেখ্য যে দূৰ-দূৰণিৰ পৰা অহা মিচিং স্বায়ত্তশাসিত পৰিষদৰ কৰ্মৰত কাৰ্যবাহী সদস্যসকলে যাতে সময় অনুসৰি সুচাৰুভাৱে পৰিষদৰ কামবোৰ সম্পাদন কৰিব পাৰে আৰু পৰিষদৰ কেবিনেটৰ কামবোৰ সমাপন কৰিব পাৰে তাৰে লক্ষ্য আগত ইএমসকলৰ আৱাসগৃহটি নিৰ্মাণ কৰা হৈছে বুলি জানিব পৰা গৈছে। মাননীয় ডাক্তৰ ৰণোজ পেগুৱে বাৰে বাৰে কৈ আছে যে কাউন্সিলবিলাকৰ নিজস্ব ৰাজহ এটা ৰাজহ সংগ্ৰহ কৰাৰ এটা প্ৰচেষ্টা হাতত কৰিবলৈ ইতিমধ্যে আমি এই ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এই বছৰ আমি প্ৰায় 1,76,00,000 টকা আমি ৰাজহ সংগ্ৰহ কৰাৰ এটা টাৰ্গেট লৈছোঁ আৰু এইটো আমি সংগ্ৰহ কৰিম বুলি আমাৰ সম্পূৰ্ণ বিশ্বাস। আৰু ইতিমধ্যে বহু অঞ্চলৰ পৰা নতুন বজাৰৰ প্ৰস্তাৱ আহিছে, নতুন বিল প্ৰস্তাৱ আহিছে। তো সেইখিনি যদি হয় আমি হয়তো আশা ৰাখিছোঁ 2 কোটি আমি ক্ৰছ কৰিব পাৰোঁ। এনেধৰণে আমি ক্ৰমান্বয়ে গৈ থাকিলে আমাৰ প্ৰতি বছৰে 10% আমাৰ ৰাজহ বৃদ্ধি হ'ব আৰু আমি এই ক্ষেত্ৰত বহুক্ষেত্ৰত আমি আত্মনিৰ্ভৰ হ'ব পাৰিম আৰু সেই ৰাজহৰ জৰিয়তে আমি হয়তো নতুন আমি আঁচনি আমি গ্ৰহণ কৰিব পাৰিম।